আজি ইয়াৰে কেইবাটাও জাতীয় সংগঠনৰ লগত আমাৰ BPF দলৰ লগত আলোচনা হয় আৰু সেই জাতীয় সংগঠনসমূহৰ লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণভাৱে আগন্তুক নিৰ্বাচনটো যাতে খেলিব পাৰোঁ তাৰ ওপৰত আলোচনা হৈছে আৰু জাতীয় সংগঠনসমূহেও সহমৰ্মিতা প্ৰকাশ কৰিছে BPF দলৰ সৈতে আৰু তাৰ লগতে আমি আগন্তুক দিনত দলগাঁও মঙলদৈ বিশেষকৈ আৰু কালাইগাঁও এটা অঞ্চল আৰু গোটেই দৰং জিলাত ধৰি কেনেকৈ নিৰ্বাচনটো খেলিম কাৰ্যালয় কেনেকুৱা হ'ব কি হ'ব সেই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু মই ভাবোঁ যে আমাৰ যিটো ৰণকৌশল সেই ৰণকৌশল মতে আমি যাব পাৰিলে আমাৰ জয় নিশ্চিত ইতিমধ্যে AIDF-এ ৰাজনৈতিক দল হিচাপে তেখেতসকলে আগবঢ়াইছে আজি আমি কথা পাতিছিলোঁ ইয়াৰ স্থানীয় আমচুৰ নেতৃবৃন্দৰ সৈতে আৰু সংগ্ৰাম সমিতিৰ সৈতে লগতে জমিয়ত আছে তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ কংগ্ৰেছে ইয়াত নিৰ্বাচন খেলিছে তেওঁলোকৰ একমাত্ৰ MLA বসন্ত দাস ইতিমধ্যে বিজেপিৰ লগত গুচি গৈছে আৰু চিপাঝাৰৰ যিগৰাকী 3000 ভোটত পৰমানন্দ ৰাজবংশীৰ লগত হাৰিছিল তেওঁ বিজেপিত গৈছে কংগ্ৰেছৰ অৱস্থা অতি নিশকটীয়া যদি এনেকুৱাকৈ থাকে শেষৰ ফালে সিকিউৰিটি ফৰফিট হ'ব পাৰে কংগ্ৰেছ দল ইয়াত গতিকে আমি সেইকাৰণে কংগ্ৰেছৰ সমৰ্থকসকলকো বিভিন্ন মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আপোনালোকেও চেষ্টা কৰিছিল আমি স্বীকাৰ কৰিছোঁ নোৱাৰিলে এতিয়া BPF-ক আপোনালোকেও ভোট দিয়ক এই আহ্বানটো আমি জনাই আহিছোঁ